ডোনাল্ড ট্ৰাম্পে আহ্বান জনাইছে যুদ্ধবিৰতিৰ, কিন্তু গুৰুত্ব দিয়া নাই। ইফালে চুকত বহি এইজন মহাশয়ে ৰচি আছে আন এক কৌশল। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্ট এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কিম জং উন, উত্তৰ কোৰিয়াৰ শাসক। এইগৰাকী কিম জং উনে শেহতীয়াকৈ কিছু কৰ্মকাণ্ড কৰি পেলাইছে। ইয়াৰ পূৰ্বৰ পোনপটীয়া সম্প্ৰচাৰটোত মই জনাইছিলোঁ যে কেনেধৰণে দক্ষিণ কোৰিয়াক টাৰ্গেট কৰি কিছু মিছাইল নিক্ষেপ কৰিছে। 10টা মিছাইল নিক্ষেপ কৰিছে এইগৰাকী কিম জং উনে। কোৰিয়া দ্বীপপুঞ্জ অতি স্পৰ্শকাতৰ। দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াক নিজৰ বন্ধু বুলি ভাবে, নিজৰ এখনেই দেশ বুলি ভাবে, কিন্তু উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক দেখিব নোৱাৰে। অৱশ্যে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ এই যুঁজ বহু বছৰৰ পুৰণি, আৰু সেয়েহে দুয়োখন দেশৰ মাজত যুঁজ বাগৰ চলি থাকে। আকৌ এবাৰ গোটেই বিশ্বত যুদ্ধৰ দামামা বাজি উঠাৰ সময়ত এই কোৰিয়া দ্বীপপুঞ্জও যুদ্ধৰ বিভীষিকাৰ অৱস্থালৈ গতি কৰিব নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ এইগৰাকী কিম জং উনে ইমান দিনে ক'বলৈ আচলতে কথাটো এনেধৰণৰ যে ইমান দিনে হয়তো তেওঁ আঁৰত আছিল, বা কথিত কথাতে কৈছোঁ শুই বহি আছিল বা লুকাই আছিল। হঠাৎ তেওঁৰ যেন উৎসাহ বাঢ়ি গ'ল ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ দেখি, আৰু তাৰ পাছত হঠাৎ দক্ষিণ কোৰিয়াক লক্ষ্য কৰি 10টাকৈ মিছাইল নিক্ষেপ কৰিলে। দক্ষিণ কোৰিয়াই সেই অভিযোগ উত্থাপন কৰি কৈছে যে পিয়াংয়ং, যি উত্তৰ কোৰিয়াৰ ৰাজধানী, তাৰ পৰা আহিল মিছাইলবোৰ আৰু দক্ষিণ কোৰিয়াত আঘাত কৰিলে। অৱশ্যে দক্ষিণ কোৰিয়া আনুষ্ঠানিকভাৱে কিমান ক্ষয়ক্ষতি হৈছে সেই কথা কোৱা নাই, কিন্তু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আঙুলি উঠাইছে, আৰু উত্তৰ কোৰিয়াই এয়া জোকাই লোৱাৰ দৰে কাম কৰিছে বুলি সদৰি কৰিছে। আৰু কিম জং উনেও যেন আঁৰত বহি অলপ জোকাই ল'বলৈ চেষ্টা কৰিছে। আচলতে কিম জং উনৰ লক্ষ্য কি? মনত কৰিব, এইগৰাকী কিম জং উন তেওঁৰ পৈতৃকভাৱে পোৱা ৰাজপাট দখল কৰি আছে। তেওঁৰ পিতৃও সেই দেশৰ শাসক। সেই দেশখনত কেনেধৰণৰ শাসন ব্যৱস্থা চলে আমি সকলোৱে জানো। সেই দেশখনত বাহিৰৰ পৰা যেতিয়া ভ্ৰমণকাৰী যায়, সেই ভ্ৰমণকাৰীসকলক কিমান কঠোৰ নীতি নিয়মৰ মাজত ৰখা হয় সেইটো আমি জানো। আনকি আমেৰিকাৰ পৰা যোৱা বহু ভ্ৰমণকাৰীয়ে কিছু নীতি নিয়ম উলংঘা কৰাৰ ফলত উত্তৰ কোৰিয়াত থাকিয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, জেলত নিক্ষেপ কৰা হৈছিল। তেনেধৰণৰ ঘটনাও উত্তৰ কোৰিয়াত ঘটিছে। খুব বেছি এগৰাকী তীক্ষ্ণ, খুব বেছি এগৰাকী কাঢ়া বা কঠোৰ শাসক হিচাপে এইগৰাকী কিম জং উনক জনা যায়। ৰাছিয়াৰ সৈতে অৱশ্যে সম্পৰ্ক ভাল, কিন্তু আমেৰিকাৰ সৈতে বৰ এটা ভাল সম্পৰ্ক নাই। ডোনাল্ড ট্ৰাম্পে এটা সময়ত চেষ্টা কৰিছিল, কিন্তু সেই চেষ্টা সফল নহ'ল। এইগৰাকী কিম জং উনে মনে মনে কিন্তু বহুখিনি অস্ত্ৰ নিৰ্মাণ কৰি আছে। নতুনকৈ তেওঁলোকে সামৰিক শক্তিত অধিক গুৰুত্ব দি সামৰিক খণ্ডত ব্যয় প্ৰায় 80% কৰিছে। এইখন দেশত আন কি থাকক নাথাকক ডাঙৰ কথা নহয়, উত্তৰ কোৰিয়াত সামৰিক ক্ষেত্ৰত ব্যয়ৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। এটা সময়ত 70% আছিল, এতিয়া প্ৰায় 80% সামৰিক ক্ষেত্ৰত মানে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাত দেশখনে ব্যয় কৰিছে। আৰু শেহতীয়াকৈ সেই যিটো অস্ত্ৰত টকা ব্যয় কৰাৰ প্ৰৱণতা সেইটো বৃদ্ধি পাইছে। আমাৰ হাতত যিখিনি তথ্য আছে মই কৰিব বিচাৰিছোঁ, উত্তৰ কোৰিয়া বিশ্বৰ 9খন দেশৰ ভিতৰত এখন অন্যতম যাৰ পাৰমাণৱিক অস্ত্ৰ আছে। এতিয়া শেহতীয়াকৈ ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ বিষয়টোক লৈ তোলপাৰ লাগি আছে, যাৰ ফলতে ইজৰাইল, আমেৰিকা এই দেশবোৰ সৰব হৈ পৰিছে। কিন্তু উত্তৰ কোৰিয়া বিশ্বৰ যি 9খন দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে তাৰ ভিতৰত এখন অন্যতম দেশ। পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত, যি দক্ষিণ কোৰিয়াৰ হাততে নাই, উত্তৰ কোৰিয়াৰ হাতত আছে। এওঁলোকে ইমান যুদ্ধাস্ত্ৰৰ নামত, এইবোৰ প্ৰকল্পৰ নামত বা এই গৱেষণাবোৰৰ নামত ইমান টকা ব্যয় কৰে, বাকী তেওঁলোকৰ দেশৰ জনসাধাৰণে আজিলৈকে হয়তো বহুত অত্যাধুনিক ব্যৱস্থাই পোৱা নাই। ছ'চিয়েল মিডিয়া তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। সেই দেশখনৰ জনসাধাৰণে ছ'চিয়েল মিডিয়াত বাধ্যবাধকতা আছে, সংস্কৃতিত বাধ্যবাধকতা আছে, কিন্তু বাধ্যবাধকতা নাই অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। ইমান অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি আছে উত্তৰ কোৰিয়াই। কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছে, যিবোৰক পাৰমাণৱিক বোমাৰে বা সংলগ্ন কৰাৰ ব্যৱস্থাও কৰা হৈছে। মানে যিবোৰ একাংশ অত্যাধুনিক এনেধৰণৰ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰিছে, য'ত পাৰমাণৱিক সেই আণৱিক শক্তিৰ কিয়দাংশ বা একেবাৰে কম পৰিমাণৰ তাত সামগ্ৰী ব্যৱহাৰ কৰি সেই অস্ত্ৰকো পাৰমাণৱিক অস্ত্ৰৰ সমান শক্তিশালী কৰা হৈছে। কিন্তু সেই অস্ত্ৰ লৈ যাওঁতে ব্যয়টো কম অথবা পৰিবহণত সুবিধা হয়। তাৰ বাবে অন্য ধৰণৰ ব্যৱস্থাৰে সেই পাৰমাণৱিক অস্ত্ৰবোৰক সৰবৰাহ কৰিবলৈ অন্য ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজন নহয়। খুব কম পৰিসৰত আৰু সহজে
সৰবৰাহ কৰিব পৰা পৰিবহণ কৰিব পৰা কিছু পৰমাণু সৰু সৰু অস্ত্ৰও তেওঁলোকে নিৰ্মাণ কৰি লৈছে য'ত পাৰমাণৱিক অস্ত্ৰৰ কিছু প্ৰযুক্তি সংলগ্ন হৈ আছে চুটি দূৰত্বৰ বা চমু দূৰত্বৰ কৌশলগত অস্ত্ৰৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ যিকোনো ঠাইতেই পোৱাৰ সম্ভাৱনা থকা বিশাল আন্তঃ মহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ যাক ICBM বুলি কোৱা হয় সেই আন্তঃৰাষ্ট্ৰীয় বা আন্তঃ মহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰও এই উত্তৰ কোৰিয়াই শেহতীয়াকৈ সাজু কৰি তুলিছে আমেৰিকাত আঘাত আনিব পাৰে মন কৰিব দীৰ্ঘ দূৰত্ব উত্তৰ কোৰিয়াৰ পৰা আমেৰিকাত আঘাত কৰিব পৰা আন্তঃ মহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে এই উত্তৰ কোৰিয়াই বহুত দূৰলৈকে ভাবি থৈছে উত্তৰ কোৰিয়াই আৰু ইমান অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন বা কিয় কাষত থকা দক্ষিণ কোৰিয়াৰে ইমান অস্ত্ৰ শস্ত্ৰ নাই যিমান উত্তৰ কোৰিয়াৰ আছে আচলতে কিম জং উনে সদায় এটা বাক্য নিক্ষেপ কৰি আছে যে আমাক বেয়াকে চাবা আমি ধ্বংস কৰি পেলাম আমাক জোকাই ল'বা আমি ধ্বংস কৰি পেলাম এনেধৰণৰ বাক্য তেওঁৰ কথাবোৰত প্ৰায় শুনিবলৈ পোৱা যায় তেওঁৰ বিবৃতিবোৰত আৰু এগৰাকী কিছু পৰিমাণে আন দেশৰ শাসকতকৈ ক'ৰবাত যেন অকৰা বুলি তথাকথিত ভাষাতে কৈছোঁ অকৰাৰ শাসকৰ দৰে কিছু আচাৰ আচৰণ এইগৰাকী কিম জং উনৰ আছে তেওঁৰ সেনাবাহিনীত হঠাৎ যদি সৰু সামান্যতা ভুলৰ বাবেও বিভিন্ন সেনা বিষয়াক মৃত্যুদণ্ড দিয়া পৰ্যন্ত ঘটনা সংঘটিত হোৱা দেখা পোৱা যায় আৰু সেইখন দেশে সাধাৰণতে এনেধৰণে এই যুদ্ধৰ বিভীষিকাময় অৱস্থাত এনেধৰণে নিশ্চুপ হৈ বহি থকাটোৱে বিশেষ ইংগিত বহন কৰে অৰ্থাৎ তেওঁলোক নিশ্চুপ হৈ বহি থকা নাই কিম জং উন যিটো বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে স্বাভাৱিকতে স্পষ্ট ৰূপত উত্তৰ কোৰিয়াৰ পৰা খবৰবোৰ অনাটো সম্ভৱ নহয় কিন্তু যিটো বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে কিম জং উন কিন্তু এনেই বহি থকা নাই আৰু এইকেইদিনত সেই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি যিকোনো মহাসমৰৰ বাবে যেন কিম জং উন সাজু হৈ আছে আৰু প্ৰয়োজন হ'লে কাৰ ফালে থিয় দিব সেইটো তেওঁ নিজে বিশ্লেষণ কৰি ল'ব ইয়াৰ পূৰ্বে তেওঁ ইৰাণৰ পক্ষত অৱস্থান লৈছিল যেতিয়া ইজৰাইলে হামাছক আক্ৰমণ কৰিছিল হামাছ বাহিনীয়ে গৈ যেতিয়া ইজৰাইলক আক্ৰমণ কৰিছিল বহু ইজৰাইলী লোকক অপহৰণ কৰি লৈ আহিছিল তেতিয়া কিন্তু এইগৰাকী কিম জং উনে ইৰাণৰ পক্ষত অৱস্থান কৰিছিল বা হামাছৰ পক্ষত অৱস্থান কৰিছিল হিজবুল্লাৰ পক্ষত অৱস্থান কৰিছিল সেইগৰাকী কিম জং উনৰ কৌশল কেনেধৰণৰ হ'ব পাৰে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ কৌশল কি ভাবি তেওঁ তৈয়াৰ কৰি লৈছে কেনেধৰণে তৈয়াৰ কৰি লৈছে সেইটো আমি অনুমান কৰিব পাৰোঁ সেই পুৰণি আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে যেতিয়া তেওঁ হামাছৰ পক্ষত অৱস্থান লৈছিল অথবা হিজবুল্লাৰ পক্ষত অৱস্থান লৈছিল এইগৰাকী কিম জং উনে আমেৰিকাকো সতৰ্কতা বাণী দি থৈ দিছে যে আমি যিকোনো সময়তেই আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰি তোমালোকক ধ্বংস কৰি দিব পাৰোঁ আৰু আন বিশ্বৰ বহু নামী দামী দেশক প্ৰত্যাহ্বান দি থৈ দিছে এইগৰাকী কিম জং উনে সেয়ে এই কিম জং উনৰ এইকেইদিন নিশ্চুপ হৈ থকা অৱশ্যে নিশ্চুপ হৈ বহুদিন আছিল হঠাৎ সিদিনাখন দক্ষিণ কোৰিয়ালৈ মিছাইল নিক্ষেপ কৰি দেখুৱাই দিলে যে মই নিশ্চুপ হৈ থকা নাই আৰু তাৰ পাছতেই কিম জং উনৰ প্ৰসংগ এতিয়া সৰব ৰূপত আলোচনা হৈছে মানে এইগৰাকী কিম জং উন উত্তৰ কোৰিয়াৰ শাসকে এনেই হয়তো বহি থকা নাই তেওঁ চিন্তা চৰ্চা এটা হয়তো কৰি আছে আৰু অন্য ধৰণৰ এটা পৰিকল্পনা হয়তো ৰচনা কৰি আছে আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে 1.5 বছৰ পূৰ্বে যেতিয়া ৰাছিয়ালৈ তেওঁ ট্ৰেইনেৰে গৈছিল সেই ট্ৰেইনেৰে যোৱা সময়ত খুব বেছি চৰ্চা হৈছিল আৰু তেতিয়া ৰাছিয়াৰ সৈতে কেইবাখনো বিশেষ চুক্তি স্বাক্ষৰ কৰি আহিছিল এই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ চুক্তিয়ে আছিল সেইবোৰ আৰু তেতিয়া ভ্লাদিমিৰ পুটিনেও কিম জং উনক সকলো সহযোগিতা কৰাৰ কথা কৈছিল কিম জং উনেও প্ৰত্যুত্তৰত কৈছিল যে আপোনালোকৰ বিপদ হ'লে আমি সহযোগিতা কৰিম আপোনালোকৰ হৈ আমি যুঁজিম আৰু আমাক আমাৰ শত্ৰুবোৰক পৰাভূত কৰাত সহায় কৰিব বুলি আশা ৰাখিছোঁ দক্ষিণ কোৰিয়াকে টাৰ্গেট কৰি লৈছে কিন্তু সেই দক্ষিণ কোৰিয়া আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাল দক্ষিণ কোৰিয়াৰ ভাৰতৰ সৈতেও ভাল আৰু সেয়েহে ক'ৰবাত যদি তেনেধৰণৰ পৰিৱেশৰ সূচনা হয় তেতিয়াহ'লে আমেৰিকাৰ যদি বিৰুদ্ধাচৰণ কৰিবলৈ যাওঁতে দক্ষিণ কোৰিয়াক উত্তৰ কোৰিয়া টাৰ্গেট কৰি লয় তেনেহ'লে তাতো আচৰিত হ'বলগীয়া একো নাথাকিব বা ইজৰাইলৰ বিৰুদ্ধাচৰণ কৰিবলৈ যাওঁতে ইজৰাইলৰ বিৰুদ্ধাচৰণ বা আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰিবলৈ যাওঁতে কিবা কাৰণত দক্ষিণ কোৰিয়াকেই সহজ লক্ষ্য বুলি লৈ কাষতে থকা এটা লক্ষ্য বুলি লৈ কিম জং উনে হয়তো আক্ৰমণ কৰি দিব পাৰে যদি যুদ্ধবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যদি বিচাৰে এতিয়া অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইজৰাইল আৰু ইৰাণৰ কোনো এটা পক্ষত শেহতীয়াকৈ অৱস্থান গ্ৰহণ কৰা নাই কিন্তু পৰাপক্ষত তেওঁ ইৰাণৰ পক্ষতে আছিলে যদি প্ৰয়োজন হয় যদি ৰাছিয়াও যদি এই সমগ্ৰ ঘটনাক্ৰমত এই যুদ্ধবোৰত জড়িত হৈ পৰে লাহে লাহে তেনেহ'লে উত্তৰ কোৰিয়াও হয়তো ৰাছিয়াৰ পক্ষতে স্থিতি ল'ব কাৰণ পুৰণি বন্ধু ৰাছিয়া আৰু আজি
ডেৰ বছৰ পূৰ্বে ৰাছিয়াৰ সৈতে বিশেষ চুক্তিও স্বাক্ষৰ কৰি আহিছে আৰু সম্পৰ্কক অধিক দৃঢ় বা মজবুত কৰি আহিছে। সেয়ে আমি এইখিনি সময়ত এই স্পৰ্শকাতৰ সময়খিনিত য'ত যুদ্ধৰ শেষ হোৱাৰ নাম লোৱা নাই, সেই স্পৰ্শকাতৰ সময়খিনিত এই ঘটনা প্ৰবাহৰ ওপৰত বিশেষ দৃষ্টি ৰখাটো প্ৰয়োজন। এইগৰাকী কিম জং উন যদিও চুকত আছে, চুকত থাকি যদিও প্ৰত্যক্ষভাৱে এই যুদ্ধবোৰত জড়িত হৈ থকা নাই, কিন্তু চুকত থাকিও এইগৰাকী কিম জং উনে যে এক বিশেষ পৰিকল্পনা ৰচনা কৰি আছে সেইটো খাটাং। কাৰণ এগৰাকী যুদ্ধবাজ নেতা হিচাপে পৰিচিত কিম জং উন